অস্তিত্ব ৰক্ষাৰ শেষ ৰণত খিলঞ্জীয়া সোমবাৰে গুৱাহাটীৰ খানাপাৰাত সম্পন্ন জেপিচিৰ শুনানি সোমবাৰে প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষ চিপচিপীয়া বৰষুণে সন্ধিয়াৰ ভাগত ৰূপ ধৰিলে মুহলধাৰ বৰষুণৰ প্ৰতিকূল বতৰক নেওচি খিলঞ্জীয়াৰ হোঁট দল সংগঠনৰ উপৰি মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ওলাই আহিল অসংখ্যজন জনজাতীয় মহিলাসকলৰ প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বুজক নুবুজক পিছ পৰি নাথাকিল শিশুসকলো নিশা 10:30 খানাপাৰাত মানুহেই মানুহ 137টা দল সংগঠনৰ শুনানি গ্ৰহণ জেপিচিৰ প্ৰায় 800 বিভিন্ন সমিতিৰ স্মাৰক পত্ৰ প্ৰদান হাজাৰ হাজাৰ লোক কিন্তু কি হ'ব বাকীসকলৰ শুনানিৰ এনে এক পৰিস্থিতিত সন্ধিয়া কৃষক নেতা অখিল গগৈৰ ধৰ্মঘট অখিলৰ প্ৰশ্ন সকলোৰে শুনানি হ'বনে নহয় জিলাই জিলাই গ্ৰহণ কৰক শুনানি অখিল গগৈৰ এই দাবীৰ প্ৰতি সমৰ্থন বহু দল সংগঠন আৰু ব্যক্তি বিশেষৰ পাছত নিশা 10 বজাত আহিল খবৰ প্ৰয়োজন সাপেক্ষে প্ৰতিখন জিলাত হ'ব শুনানি ঘোষণা জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালৰ স্পষ্ট কথা চেয়াৰমেনে এতিয়া এছুৰেঞ্চ দিছে বোলে ইতিমধ্যে অপূৰ্ব কাইদৈ আপোনালোকক ক'লে যে চেয়াৰমেনে জেপিচিৰ চেয়াৰমেনে এছুৰেঞ্চ দিছে সকলো সদস্য সন্মুখত আহি যে তেওঁলোক আকৌ অসমলৈ আহিব সেইটো আমাৰ অসমৰ ৰাইজৰ আজিৰ বিজয় এইটো বৰ ভাল কথা হ'ল যেতিয়া আমি তাতে গোট খাই কিছুমান মানুহে গোট খাই এখন চিঠি এখন তেওঁলোকলৈ পঠাই দিয়া হ'ল যে এনেকৈ নহ'ব তোমালোকে আৰু ইয়াত বেছি দিনৰ শুনানি ল'ব লাগিব সেইটো প্ৰস্তাৱ দি দিয়াৰ পিছত তেতিয়া জেপিচিয়ে ওলাই আহিলে আৰু ওলাই আহি গোটেই মানুহৰ সন্মুখত এই কথাটো ক'লে যে তেওঁলোকে শুনানিৰ দিন বঢ়াই দিব আকৌ গুৱাহাটীলৈ আহিব তেওঁলোকে কৈছে যে গোটেইবোৰ ডিষ্ট্ৰিক্টত নহ'লেও কেইবা ঠাইতো তেওঁলোকে এই পাৰ্লিয়ামেণ্টাৰী কমিটি হিয়াৰিঙৰ বন্দোবস্ত কৰিব সদ্যহতে খিলঞ্জীয়াৰ গা কিছু সময়ৰ বাবে হ'লেও হাত পৰিল কিন্তু মনত এটা সন্দেহ স্মাৰক পত্ৰসমূহ কৰ্তৃপক্ষৰ ওচৰ পাবগৈনে কাৰণ এই স্মাৰক পত্ৰসমূহ এখন টেবুলত জমা দি থৈ আহিবলগীয়া হৈছিল ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ